নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে টেকনিকেল আছাম এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমত বলবৎ নহয় এছআইআৰ 12খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত শেষ হ'ব এছআইআৰ আৰু আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হৈছিল 4:15 মিনিটত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ সংবাদমেল আৰু এই সংবাদমেলতে ঘোষণা কৰা হৈছে অসমত বলবৎ নহয় এছআইআৰ আন এটা ব্ৰেকিং নিউজ শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা অসম লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আলফাৰ দৰে লাচিত সেনাক বন্ধ কৰিবলগীয়া দিন আহি পৰিব ব্যৱসায়ৰ পৰিৱেশ নষ্ট কৰিছে বীৰ লাচিত সেনা অসমে লাচিত সেনাৰ কৰ্মকৰ্তাই অসমৰ আই মাতৃক অপমান কৰিছে লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো সংগঠনে আজিলৈকে মাৰপিট কৰি এনেকৈ পইচা নুতুলে বীৰ লাচিত সেনাৰ কাৰ্যকলাপক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো মুহূৰ্তত অসমত নিষিদ্ধ ঘোষণা হ'ব পাৰে বিতৰ্কিত বীৰ লাচিত সেনা অসম নামৰ সংগঠনটো কিয়নো আজি বীৰ লাচিত সেনাৰ 8জন নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল অপহৰণ কৰিছিল এজন ব্যৱসায়িক যাৰ বাবে অসন্তুষ্ট হৈ পৰিছে এতিয়া লাচিত সেনাৰ কাৰ্যকলাপক লৈ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলফাৰ দৰে হয়তো অসমত নিষিদ্ধ ঘোষণা হ'ব পাৰে বিতৰ্কিত বীৰ লাচিত সেনা সংগঠন আন এটা ব্ৰেকিং নিউজ সংবাদমেলৰ মাজতে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনক আজি সংবাদমেল অনুষ্ঠিত কৰিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনে আৰু ৰণ্টুপানী ফুকনক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আনপিনে বীৰ লাচিত সেনাৰ আন এগৰাকী নেতা বিকাশ অসমক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই লাচিত সেনাৰ বিৰুদ্ধে এতিয়া একশন মুডত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে আজি সংবাদমেল অনুষ্ঠিত কৰিছিল লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনে আৰু সংবাদমেল চলি থকাৰ মাজতেই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্য সচিব ৰণ্টুপানী ফুকনক আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক গ্ৰেপ্তাৰ কৰিব পাৰে যিকোনো মুহূৰ্তত অসম আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত বীৰ লাচিত সেনাৰ সৈতে আছিল বিজেপিৰ এইজন নেতা এয়া বিজেপিয়ে ক'ব আমি চিনি নাপাওঁ এইজনক আৰু যি 8জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ সদস্য বুলি সেই 8জন নেতাৰ ভিতৰত এজন আছিল এইজন বিজেপিৰ নেতা বিজেপি নেতাও জড়িত আছিল অপহৰণকাৰীৰ সৈতে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে বীৰ লাচিত সেনাক যিদৰে অসমত নিষিদ্ধ ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া বিজেপি কোনে নিষিদ্ধ কৰিব কিয়নো অপহৰণকাৰীৰ তালিকাত আছিল বিজেপিৰ এইজন নেতাও লাচিত সেনাৰ সদস্যসকলৰ লগত মিলি অপহৰণ কৰিছিল ব্যৱসায়িক পৰৱৰ্তী খবৰ ডাঙৰ নেতাক আপোনালোকেই জিকাই থৈছে আমাৰ নাম ল'বলৈকে ভয় লাগে ডাঙৰ নেতাই কাম নকৰাৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক পঠাইছে তিতাবৰত সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি তীব্ৰ কটাক্ষমূলক মন্তব্য বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা পৰৱৰ্তী খবৰ প্ৰিয়ম খাৰ্গেৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰিয়ম খাৰ্গে এজন প্ৰথম শ্ৰেণীৰ মূৰ্খ প্ৰিয়ম খাৰ্গে ফাৰ্ষ্ট ক্লাছ ইডিয়ট বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মানুহক প্ৰিয়ম খাৰ্গে অপমান কৰিছে কংগ্ৰেছে প্ৰিয়ম খাৰ্গেৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই প্ৰিয়ম খাৰ্গেৰ বিৰুদ্ধে আমি গোচৰ দিম অসমৰ ছেমি কণ্ডাক্টৰক লৈ বিৰূপ মন্তব্য কৰা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ম খাৰ্গেৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই প্ৰিয়ম খাৰ্গেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব প্ৰিয়ম খাৰ্গেৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈ এটা ব্ৰেকিং নিউজ আজব 3 শতাধিক লাখপতি বাইদেউক মৃত সজাই তালিকাৰ পৰা কাটিলে নাম তাৰ পিছতেই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মহিলাসকলৰ লাখপতি বাইদেউৰ দুৰ্নীতি শুনিলে চকু কপালত উঠিব আপোনাৰ জীৱিকা সখী আৰু গাঁও প্ৰধানৰ ভয়ংকৰ দুৰ্নীতি 3 শতাধিক
শতাধিক জীৱিত মহিলাক মৃত সজাই বঞ্চিত আঁচনিৰ পৰা ৰাজপথত 3 শতাধিক উদ্যমিতা আঁচনিৰ হিতাধিকাৰীৰ প্ৰতিবাদ প্ৰায় 19টা মহিলা গোটৰ 3 শতাধিক মহিলাৰ প্ৰতিবাদ গাঁও প্ৰধান আবুল হুছেইন সখী ৰেহেনা বেগমৰ বিৰুদ্ধে ক্ষোভ জীৱিকা সখী ৰেহেনা বেগমৰ ঘৰ ঘেৰাও কৰিলে মহিলাসকলে নগাঁৱৰ ঢিঙৰ অন্তৰ্গত টুকটুকি গাঁও পঞ্চায়তত এই ঘটনা গাঁও প্ৰধান জীৱিকা সখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী সকলো নথি থকাৰ পিছতো আমাক কিয় মৃত সজালে মৃত বুলি দেখুৱাই আঁচনিৰ পৰা নাম কাটি দিয়া হৈছে লাখপতি বাইদেউসকলৰ অন্যায়ৰ সঠিক তদন্ত হোৱাই আমাৰ একমাত্ৰ দাবী কেমেৰাৰ সন্মুখত ক্ষোভ প্ৰকাশ ভুক্তভোগী হিতাধিকাৰী মহিলাৰ লাখপতি বাইদেউ আঁচনিৰ এই ভয়ংকৰ দুৰ্নীতিৰ ঘটনা পৰৱৰ্তী খবৰ সোণাপুৰত ফিল্ম চিটি নিৰ্মাণৰ সপোন আছিল মৰমৰ জুবিন গাৰ্গৰ সপোনৰ কথা জনালে পংকজ ইংতিয়ে 100 বিঘা মাটি কিনি ফিল্ম চিটি খুলিম বুলি কৈছিল জুবিন গাৰ্গে খেতি আৰু সোণাপুৰৰ ভিতৰত 100 বিঘা মাটি কিনিব খুজিছিল জুবিন গাৰ্গ ভিতৰৰ পৰা একেবাৰে কোমল আছিল জুবিন গাৰ্গে প্ৰতিজন মানুহকে বিশ্বাস কৰিছিল পংকজ ইংতিক কৈছিল নিজৰ সপোনৰ কথা জুবিন গাৰ্গৰ সপোনৰ কথা জনালে পংকজ ইংতিয়ে 100 বিঘা মাটি কিনি ফিল্ম চিটি খুলিম বুলি কৈছিল জুবিন গাৰ্গে সোণাপুৰত